নলবাৰীত গীতা জয়ন্তীৰ ব্যাপক আয়োজন শান্তি আৰু সংযমৰ বাবে আয়োজন কৰা হৈছে গীতা জয়ন্তীৰ ৮ শতাধিক কিশোৰীয়ে পাঠ কৰে গীতাৰ শ্লোক ৰাজেন্দ্ৰনাথ বুজৰ বৰুৱা স্মৃতি ন্যাসৰ উদ্যোগত আৰু কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ সহযোগত আয়োজন কৰা হৈছে এই গীতা জয়ন্তী সমাৰোহৰ গীতা জয়ন্তী উপলক্ষে বিষ্ণু যজ্ঞত পূৰ্ণাহুতি প্ৰদান কৰা হয় গীতা পাঠ অনুষ্ঠানত অংশগ্ৰহণ সত্ৰাধিকাৰ জনাৰ্দন দেৱগোস্বামী RSSৰ প্ৰাক্তন প্ৰচাৰক বশিষ্ঠ বুজৰ বৰুৱা গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য নলিগোপাল মহন্ত প্ৰহ্লাদ যোশীকে ধৰি বিভিন্ন ক্ষেত্ৰৰ ভালে সংখ্যক ব্যক্তিৰ ভাষণ প্ৰদান কৰি গীতাই মানুহৰ মনৰ অশান্তি আৰু উশৃংখলতা দূৰীকৰণত বিশেষ ভূমিকা পালন কৰিব পাৰে বুলি মন্তব্য সত্ৰাধিকাৰ জনাৰ্দন দেৱগোস্বামীৰ শৈশৱৰ পৰা ধৰ্মীয় জ্ঞান আহৰণ কৰিব লাগে বুলি পৰামৰ্শ সত্ৰাধিকাৰগৰাকীৰ সকলোৱে গীতাৰ বাণীৰে উদ্বুদ্ধ হ'ব লাগিব বুলি মন্তব্য কৰে জনাৰ্দন দেৱগোস্বামী আৰু সবিশেষ জনাব আমাৰ সাংবাদিক নকুল তালুকদাৰে হয় দেখিবলৈ পোৱা গৈছে যে বৰ্তমান সময়ত গীতাৰ প্ৰতি যিটো অনাদৰ বা গীতাৰ প্ৰতি নৱপ্ৰজন্মক আকৰ্ষিত কৰাৰ কাৰণে দেখিবলৈ পোৱা গৈছে গীতা জয়ন্তী উপলক্ষে আয়োজন কৰা হৈছে গীতা শ্লোক কথন কাৰ্যসূচী আৰু এই মুহূৰ্তত মই নলবাৰীৰ বৰধনৰ গাঁৱৰ সেই বিশেষ দৃশ্য দেখিবলৈ বিচাৰিছোঁ প্ৰথমতে মই দেখিব বিচাৰিছোঁ এয়া মঞ্চত উপৱিষ্ট হৈছে উত্তৰ কমলাবাৰীৰ সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱগোস্বামী গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ননীগোপাল মহন্তকে ধৰি বিভিন্নজন ব্যক্তি আচলতে প্ৰয়াত ৰাজেন্দ্ৰনাথ বুজৰ বৰুৱা স্মৃতি ন্যাসৰ উদ্যোগত আৰু কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ সহযোগত আজি বৰধনৰ গাঁৱৰ এই হাতৰবৰী গোপাল মন্দিৰ প্ৰাংগণত আয়োজন কৰা হৈছে গীতা পাঠৰ অনুষ্ঠান আৰু গীতা পাঠৰ মই দৃশ্য দেখিব বিচাৰিছোঁ মোৰ সহযোগী ৰাজুৱে দেখুৱাব 800ৰো অধিক লোকে একেলগে আজি গীতাৰ তিনিটাকৈ অধ্যায়ৰ শ্লোক তেওঁলোকে আওৰাইছে পাঠ কৰিছে আৰু গীতাৰ যি 12 অধ্যায় 16 অধ্যায় 17 অধ্যায় এই 12, 16 আৰু 17 অধ্যায়ৰ শ্লোক এইদৰে আওৰোৱা হৈছে কণ কণ শিশুৰ পৰা মহিলা আৰু বিভিন্ন লোকে এই গীতা পাঠত অংশগ্ৰহণ কৰিছে 800ৰো অধিক লোকে এই গীতা পাঠত অংশগ্ৰহণ কৰিছে আৰু এইদৰে যিটো নলবাৰীৰ কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত পুৰাতন বিশ্ববিদ্যালয়ৰ উদ্যোগত যি আয়োজন কৰা হৈছিলে তেওঁলোকৰ সহযোগত আয়োজন কৰা হৈছিলে তেওঁলোকৰ পৰা অহা লোকে এইদৰে গীতাৰ যি আঁত ধৰিছে আৰু এইদৰে দেখিবলৈ পোৱা গৈছে যে গীতাৰ শ্লোক আওৰাইছে বা গীতা পাঠ হৈছে আৰু ইতিমধ্যে জনাৰ্দন দেৱগোস্বামীয়ে কৈছে যে আচলতে গীতাৰ মানুহৰ জীৱনৰ যি শান্তি বা উশৃংখলতা দূৰ কৰে শান্তি পায় বা অশান্তি দূৰ কৰে এই অশান্তি দূৰ কৰাৰ কাৰণে মানুহৰ উশৃংখলতা দূৰ কৰাৰ কাৰণে গীতা পাঠ অত্যন্ত প্ৰয়োজনীয় আৰু শিশুসকলকো কণ কণ শিশুসকলকো গীতা পাঠ কৰিবলৈ দিয়া হৈছে মই কিছু দৃশ্য দেখিবলৈ চেষ্টা কৰিছোঁ এয়া গীতাৰ যিটো শ্লোক এই শ্লোক তেওঁলোকে পাঠ কৰি আছে দেখুৱাই আছো শক্নোসি ময়ি স্থিৰম অভ্যাসযোগেন ততো মামিচ্ছাপ্তুম ধনঞ্জয়ঃ অভ্যাসেপ্যসমৰ্থোসি মৎকৰ্ম পৰমো ভৱ এইদৰে দেখিবলৈ পোৱা গৈছে গীতাৰ শ্লোক পাঠ কৰা হৈছে গীতাৰ 12, 16 আৰু 17 অধ্যায়ৰ শ্লোক এইদৰে পাঠ কৰা হৈছে আৰু এইদৰে আচলতে নকুল তালুকদাৰ সবিশেষ তথ্যৰ বাবে এই মুহূৰ্তত ধন্যবাদ জনাইছোঁ।